কিংবদতি শুনা প্ৰহ্লাদ কুমাৰ প্ৰীতিক লাগিয়া তোক নলাগ বৰ শুনি নিষ্পাপ তই পৰম মহন্ত তোৰ প্ৰীতি মহা সুখে পবিত্ৰ ভৈলন্ত তই ভৈলি জাত বাপ গৃহতে তাহাৰ 21 পুৰুষ হমে ভৈলে উদ্ধাৰ সকলে পিতৃক তই কৰিলি পবিত্ৰ তুহুৰ মহিমা কি কহিবু বিস্মিত জৈত জৈত থাকে মোৰ বৈষ্ণৱ সদায় মহাসন্ত মুত বিনে দৃষ্টি আন নাই সাধু সদাচাৰ সবে উত্তম মহন্ত কীটক দেশক সবে প্ৰবৃত্ত কৰন্ত অধমেয়ুতা সম্বাক দেখিল মাত্ৰকে মহাশুদ্ধ শুৱে হবে তেখনে এতেকে বুলিবি তোমাৰ ভক তৰ মহিমাক নুহি কয় ছিদ্ৰ প্ৰভু জানো মই তাক তা সম্বাৰ সমময় ভক্ত নহি হওঁ তোমাৰ আগত পুত মই বেকওঁ সৰ্বভাৱে মুত মাত্ৰ কৰয় ভকতি তোৰ অনুব্ৰত আখি যত লোক হয় তা সম্বাৰ আখিটো লক্ষণ হয় ধৰ্ম অৰ্থ কাম মুখ্য কিছুনো খোজয় সবাৰ উপমা থান তই নিশ্চয় প্ৰহ্লাদ সমানমেন্তে মহাশুদ্ধাশয় এতেকে পৰম শ্ৰেষ্ঠ তই ক্ষেম সন্ত মোক চুই তোৰ প্ৰীতি পবিত্ৰ ভৈলন্ত তাৰ প্ৰেত কাৰ্য তই কৰ মহাশয় বেদে
যেন মতে তাক কহিয়া আশ্ৰয়। কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছিলে। তেওঁ কোন আছিল? ব্ৰাহ্মণ আছিল মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলীয়ে কৈছে, এই ৰাম শুনা সভাসদ পদ, এ কহিলো নিশ্চয় শংকৰ দেৱ তমই পখিলো হৰণ। শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন, নৰোত্তম বৃদ্ধ তুমি পণ্ডিত গহন। ঊৰ্ধ্ববাহু কৰি মই কৰো অংগীকাৰ, শংকৰত পৰে গুৰু এ নাহিকে আমাৰ। শূদ্ৰ বুলি যিটো জনে কৰৈ তিৰস্কাৰ, আমাৰ ব্ৰাহ্মণ জন্ম হৈ আছোক ধিক্কাৰ। বোলে মহেন্দ্ৰ কন্দলী জেনেৰেল মানুহ নাছিল, ব্ৰাহ্মণ আছিল। মহেন্দ্ৰ কন্দলীয়ে কৈছে বোলে শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম, তে সৰ্বম নৰকম জান্তি যাবৎ চন্দ্ৰ দিবাকৰ। শংকৰদেৱক কোনোবা যদি মানুহৰ জ্ঞান কৰিছে, মানুহৰ বুদ্ধি কৰিছে, তেওঁ সকলো নৰকত এবাৰ এবাৰ জন্ম ল'বলগীয়া হ'ব। ঔ হৰি ঔ ৰাম। শংকৰদেৱ কোন হয়? বোলে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জু হৰি মাৰল কংখ, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। শংকৰ স্বয়ং ভগৱান হয়, গুৰুৰূপে আহি গ'ল কলি যুগত। নাৰদে ভগৱানক, ভগৱান কৃষ্ণক নাৰদে কৈছিলে যে প্ৰভু বোলে কলি যুগত আপুনি কোনটো অৱতাৰ ল'ব? তো ভগৱান কৃষ্ণই নাৰদক কৈছে, হে নাৰদ, বোলে কলি যুগত মই শংকৰ স্বৰূপে অৱতাৰ হ'ম। আমি পাঠৰ মাজত সোমাম বাৰু, তাৰ আগে আগে অকণমান গুৰুৰ চৰ্চা কৰিব লাগিব, হয়নে বাৰু? গুৰুৱে মূল, গুৰুৱে আদি। নাৰদে কৈছে যে প্ৰভু আপুনি কোনটো অৱতাৰ হ'ব, ক'ত অৱতাৰ হ'ব কওক। তো ভগৱান কৃষ্ণই কৈছে যে মই পূৰ্ব দিশত, ভাৰতবৰ্ষত পূৰ্ব দিশত অসম ভূমিত অৱতাৰ হ'ম বুলি কৈছে। বোলে শ্ৰীমন্ত মিশ্ৰ দেৱ পূৰ্ব দশে বিৰজতে, ধৰ্ম সনাতনম য়স্য প্ৰকাশ্য ক্ষিতি মণ্ডলে, অকৃতি কৰ্ম নাশয় সৎসঙ্গো চ লভয় তে নরহ, ভববন্ধ কৌলমলঞ্চ নাশনম। শ্রীমন্ত মিশ্র দেব পূর্ব দশে বিরজতে, বলে স্বয়ং ভগবান হয়। গুরু আৰু কৃষ্ণৰ মাজত কোনো ভিন্নতা নাই, অভিন্ন আত্মা গুৰুৰূপে আহিছে। তো নাৰদে প্ৰশ্ন কৰিছে, প্ৰভু আপুনি কোনটো সময়ত অৱতাৰ হ'ব? তো ভগৱান কৈছে যে হে নাৰদ, বোলে যেতিয়া বোলে মোৰ হৰিৰ নাম, মোৰ নাম বস্তুক দেৱতাসকল বোলে ঢাকন দি দিব, ঢাকি দিব,
বোলে গুপ্তম হরিয়ম যশ বৈষ্ণবম বিপুলম কৃতি দেবতা হরি শঙ্করে রূপেণ নিজ ভক্তি প্ৰচাৰয়তে। দেৱতাসকল যেতিয়া হৰিৰ নাম গুপ্ত কৰিব, ঢাকোন দিব, এই হৰিৰ নামটোক পুনৰ মই ঢাকোনখন খুলিবৰ কাৰণে মই পুনৰ অৱতাৰ হ'ম। সেইকাৰণে আমাৰ গুৰুজনাই, আমাৰ দ্বিতীয় গুৰুস্বৰূপ মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, সকলোৱে গাব দেই, যে আদি হয়ত যুগে, সকলোৱে গাওক, আদি হয়ত যুগে শুদ্ধ ধৰ্ম হে আছিলে ক মাত্ৰ হৰি নাম, হে দেৱ হবে গুপ্ত কৰিলা কৰি কপট, হেন হৰিৰ নাম ব্যক্ত কৰি এ সমস্ত লোকক উধাৰিলা, শ্ৰীমন্ত শংকৰে ভাঙিলা হবাৰু পট। বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে কওক, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। এতিয়াহে বুঝাই গেল আমরা পাক্কা গুরুর শিষ্য বুলি। আজিকালি ঢেৰ গুৰু ওলাই গ'ল ন বাপ। আমাৰ গুৰুজনাক ঢাকিবৰ কাৰণে ঢেৰ গুৰু ওলাই গ'ল, পশ্চিমীয়াৰ পৰা আহি গ'ল, ঢেৰ গুৰু আহি গ'ল। আজিকালি ঢেৰ গুৰু, আমাৰ বাগানীয়া ভাষাত কৈছে বোলে আজকাল তো বোলে ঢেৰ গুৰু ওলাই গেলেক ৰে। বোলে কি রকম গুরু? বোলে বাগানীয়া ভাষাত কৈছে বোলে লণ্ড গুৰুৰ ভণ্ড চেলা, গুৰুবিলাক বোলে লণ্ড আৰু চেলাবিলাক ভণ্ড। বোলে লণ্ড গুৰুৰ ভণ্ড চেলা, ধৰাই দিলে খাতে খোজে মাটিৰ ঢেলা। এনেকুৱা গুৰুক যদি গুৰু বনাই ল'ব, তেনেহ'লে কাৰো কল্যাণ নহ'ব। ঔ হৰি ঔ ৰাম, কল্যাণ হ'ব নেকি? তেনেকুৱা গুৰুক যদি আশ্ৰয় কৰিছে কোনোবা। আমাৰ ককাই ভাইসকলে আমাৰ গুৰুজনাক চিনি পোৱা নাই আজিলৈকে। বৰ দুখৰ বিষয় এইটো, এইটো বহুত দুখৰ বিষয়। লক্ষ্মীনাথ বেজবৰুৱাই কৈছে মোক গুৰু লাগে, মই এজন শিক্ষিত যুৱক, বোলে মোৰ গুৰু শংকৰ গুৰু বোলে গৃহতে আছিলে, অন্ধলাই নেদেখিলোঁ তাকো। আমাৰ পৰম গুৰুক এৰি কিনি মানুহবিলাকে অন্য গুৰুক আশ্ৰয় কৰিব লৈছে। সেইকাৰণে মাধৱদেৱে আকৌ ঘোষাত লিখিছে, শংকৰেহে শুধমত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি, তাংক এৰি কি কাৰণে আনক বোলয় গুৰু, কিনো লোক মহামূঢ় মতি। হয়নে বাৰু? বোলে আপুনি বিষয়ী ক গুৰু মানে, মাধৱদেৱে ভক্তি ৰত্নাৱলী গ্ৰন্থত কৈছে বোলে আপুনি বিষয়ী ক গুৰু মানে, তাৰ উপদেশে ইটো বিষ্ণু কোন জানে, যেন অন্ধলায়ে অন্ধলাক পন্থ দেয়, অৱশ্যে পৰিবে দুয়ো গৰ্তৰ ভিতৰে। যেন অন্ধলায়ে অন্ধলাক পন্থ দেই, অৱশ্যে পৰিবে দুয়ো গৰ্তৰ ভিতৰে। গতিকে গুৰুজনাই আমাৰ গুৰুজনাই স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি তৰুক বুলি ভকতি ভাণ্ডাৰ দ্বাৰা হব চুৰি, মুকুতি কৈলি উদাস, এক হৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰু কৰু হু প্ৰকাশ। ভকতি ভাণ্ডাৰ, ভাণ্ডাৰ মানে ভঁৰাল, দ্বাৰা মানে দুৱাৰ, সকলোৰ কাৰণে মুকলি কৰি দিলে। স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি তৰুক বুলি। ভক্তিত জাতি আৰু অজাতি বিচাৰ নাই বুলি কৈছে। নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। কৃষ্ণ ভক্তি সকলোৱে কৰিব পাৰে, বাক্য কৰ্ণ মনমুখ আছে যাৰ, কৃষ্ণ ভক্তি সমস্তই অধিকাৰ বুলি কৈছে। গতিকে ভক্তিত জাতি আৰু অজাতি বিচাৰ কৰিব নাপায়। জাতি মাত্ৰ দুই প্ৰকাৰৰ, দুজনক জাতি বুলি কৈছে। এটা হৈছে জাতি, এটা হৈছে অজাতি।
জাতি কোন এ হৰিক ভজয় তাকে বোলে জাতি হৰিৰ বিমুখ যিটো হেহি হে অজাতি কৃষ্ণক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণৰ বিমুখ যিটো হেহি হে অজাতি জাতি কাক বুলি কৈছে বোলে সন্ত মহন্ত গোসাঁই ব্ৰাহ্মণ সেইসকলক জাতি কৈছে নেকি বোলে নাই কোৱা বৰা শইকীয়া কলিতা সেইসকলক জাতি কৈছে নেকি ভাগৱতে নাই কোৱা জাতি কাক কৈছে যে যিসকল ভগৱানৰ ভকতি কৰিছে কৃষ্ণক ভজিছে তাক জাতি বুলি কৈছে আৰু যি নেকি কৃষ্ণক ভক্তি কৰা নাই ভগৱানৰ ভকতি কৰা নাই তাক অজাতি বুলি কৈছে আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি কয় ঔ হৰি ঔ ৰাম সাধাৰণ ভাষাত কি বুলি কৈছে তাক বৈজাতি এতিয়া আমি জাতিত পৰিলোঁ দেই সকলো ইয়াত সকলোৱে আমি কিহত পৰি আছোঁ আমি জাতি গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ ক'ব লাগিব তাৰপিছতে আমি পাঠৰ মাজত সোমাম উচ্চ কণ্ঠেৰে কৃষ্ণ কৃষ্ণ কি ৰকম মানুহ ৰে আৱাজেই নাই ওলাইছে এতিয়াই এক পেট জলপান খাই কৰে আৱাজেই নাই এ মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ জলসন্তে যেন পদ্ম নৰকৰ পৰা তাংক ঐ আপুনি উধাৰু ৰংগমনে গতিকে কৃপালু বাপাই সমস্ত খাওঁতে কৃষ্ণ উঠোতে কৃষ্ণ বহুতে কৃষ্ণ প্ৰত্যেকটা অৱস্থাত কৃষ্ণ ভগৱান কৃষ্ণই কৈছে তাক মই নৰকৰ পৰা নিস্তাৰ কৰিম এতিয়া আমি পাঠৰ মাজত সোমাই যাম ভগৱান অৱতাৰ হয় ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা ভগৱন্তৰ জন্ম আৰু মৃত্যু নহয় ভগৱন্ত কি হয় অৱতাৰ হয় কিন্তু ভকতৰ অনুগ্ৰহত মই কিন্তু জন্ম ল'বলগীয়া হৈ যায় ভকতৰ অনুগ্ৰহত কিন্তু ভগৱান জন্ম হ'বলগীয়া হয় নাহি জন্ম তথাপি নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা উহি জন্মে জীৱেৰ জনম দূৰ কৰা ভগৱান কৈছে যে মই ভকতৰ অনুগ্ৰহত বোলে জন্ম ল'বলগীয়া হৈ যায় বোলে অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোকে নমস্কৃতম বসুদেবয়তে দৈবকী অত্তে প্ৰাদুৰ্ভূতে মহাযশ ভগৱান কৈছে যে মই যদিও মোৰ জন্ম আৰু মৃত্যু নাই তথাপিও ভকতৰ ৰিকুৱেষ্টটো ৰাখিব লাগিব সেইকাৰণে মই বোলে দৈবকী আৰু বসুদেৱৰ বোলে ঔৰসত জন্ম ল'বলগীয়া হৈছে অৱতাৰ শব্দৰ অৰ্থটো জানিব লাগিব বুজিছেনে অৱতাৰ মানে কি বোলে অ প্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰ নাম অৱতাৰ অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কৈছে ভগৱান 3টা বিশেষ কাৰণত অৱতাৰ হয় ভগৱান অৱতাৰ হোৱাৰ কাৰণ মুখ্য কাৰণ হৈছে 3টা আঁচনি লৈ ভগৱান অৱতাৰ হৈছে 1 নম্বৰ আঁচনি কি বোলে দুষ্টক দমন এটো প্ৰথম আঁচনি ভগৱানৰ দে বাব 1 নম্বৰ আঁচনি আৰু 2 নম্বৰ আঁচনি বোলে সন্তক পালন আৰু 3 নম্বৰ আঁচনি হৈছে ধৰ্ম সংস্থাপন আৰু বিভিন্ন কাৰণ আছে অৱতাৰ হোৱা ভগৱানৰ এইবিলাক নকওঁ বাৰু এতিয়া ক'ব লাগিব কাৰণ এটি ভক্ত প্ৰহ্লাদৰ চৰিত্ৰ চলি আছে তো এইটো ক'ব লাগিব ভগৱান আৰু অৱতাৰ হোৱাৰ কাৰণ কি ভগৱন্তৰ বৈকুণ্ঠত কিছুমান গুণ আছে সেই গুণবিলাক মানে নিৰৰ্থক পৰি আছে ধ্যান দি শুনিব গুৰুত্বপূৰ্ণ কথা ভগৱানৰ গুণ এনেকুৱা আছে বৈকুণ্ঠত নিৰৰ্থক পৰি আছে যেনেকে উদাহৰণ কৃপাৰ গুণ কৃপা ভগৱানে বৈকুণ্ঠত কাক কৃপা কৰিব কাৰণ সবেইতো চতুৰ্ভুজ ৰূপ লৈ আছে তাত ভোক পিয়াস লোভ মোহ দম্ভ অভিমান কাৰো নাই
গতিকে ভগৱান কাক কৃপা কৰিব সেইকাৰণে সেই কৃপাৰ গুণটো ভগৱানৰ নিজৰ জাগাত খটাবৰ কাৰণে ভগৱন্ত দয়াৰ গুণটো বৈকুণ্ঠত নিৰৰ্থক পৰি আছে। এই দয়াৰ গুণ কৃপাৰ গুণ ভগৱানে খটাবৰ কাৰণে তেওঁ ইচ্ছা কৰি জয় আৰু বিজয়ক হাপ দিলে। দে বাপ, এই কাহিনীটোৰ মানে এই ভক্ত প্ৰহ্লাদ চৰিত্ৰৰ এইটো মুখ্য কাৰণ। ভগৱান জয় আৰু বিজয়ক ইচ্ছা কৰি হাপ দিলে, ঋষি হাপ। মুনিগণ এৰা তাপ আমিহে দিয়াইলো হাপ। ভগৱানে ইচ্ছা কৰি, কাৰণ ভগৱান দয়া কাক কৰিব বৈকুণ্ঠত, কৃপা কাক কৰিব? তো ভগৱান লীলাৰ কাৰণে কি কৰিলে? জয় আৰু বিজয়ক হাপ দিলে। বোলে যদা যদৈস্য ধৰ্মৈস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ তদা তু ভগৱানীস্য আত্মনম সৃজন্তে হৰি। কোলাহলটো বন্ধ কৰিব লাগে, কাৰণ যিটো জাগাত ধৰ্মীয় কথা পতা হয়, ধৰ্মীয় চৰ্চা চলি থকা হয়, সেই জাগাটোত অকল ধৰ্মৰ কথা শুনিবও লাগে, পাৰিলে ক'বও লাগে। আৰু য'ত নেকি বোলে মাছ বেপাৰ হয়, মাছ কিনা বেকা হয়, বোলে বাহু মাছ কিমান দাম, ৰৌ মাছ কিমান দাম, তাত বোলে চিঞৰ বাখৰ কৰি থকাটো কোনো ডাঙৰ কথা নহয়, তাত এনেও চিঞৰ বাখৰ হ'ব। গতিকে যিটো জাগাত যিটো কাম, সেইকাৰণে শ্ৰোতা দুই প্ৰকাৰৰ হয়। এটা হৈছে প্ৰবৰ শ্ৰোতা আৰু এক হৈছে অবৰ শ্ৰোতা। প্ৰবৰ শ্ৰোতাক ৰাজহংস, উদাহৰণ দিছে ৰাজহংস, ৰাজহাঁহৰ নিচিনা। সেইকাৰণে কৃপালু বাপাই সমস্ত ভাগৱতৰ কথা আপোনালোক য'তেই শুনিবলৈ যাওক, 5টা নিয়ম পালন কৰি ভাগৱতৰ কথা শুনিব। সেই 5টা নিয়ম আমাৰ গুৰুজনে ইয়াত দিছে সকলোৰ কাৰণে। কি কি? এক হৈছে সাৱধানে, 2 নিখবদে, 3 একমনে, 4 একচিতে আৰু 5 সৰ্বজনে। এই 5টা নিয়ম পালন কৰিব লাগিব। আমি য'তেই ভাগৱতৰ কথা শুনিবলৈ যাওঁ, বুজিছেনে বা, লাগিলে 2 ঘণ্টা শুনো, লাগিলে 1.5 ঘণ্টা শুনো, লাগিলে 10 মিনিট শুনো, যিমানকণ সময় আমি ভাগৱতৰ কথাৰ লগত জড়িত থাকিম, সিমানকণ সময় যাতে আমাৰ মনটো একাগ্ৰচিতে কৃষ্ণ কথা শুনিব লাগিব। সেইকাৰণে শ্ৰোতা 2 প্ৰকাৰৰ হয়। এক প্ৰকাৰৰ শ্ৰোতাক প্ৰবৰ শ্ৰোতা বুলি কয়, ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। প্ৰবৰ শ্ৰোতাৰ উদাহৰণ হৈছে ৰাজহংস। এবিধ দিব্য ৰাজহংস আছে, আমাৰ এইফালে পোৱা নাযায়। তাক যদি গাখীৰ আৰু পানী মিক্স কৰি দিয়া হয়, সেই ৰাজহংসই অকল গাখীৰটো খাই, নীৰ এৰি ক্ষীৰ খায়, মানে পানীখিনি এৰি গাখীৰটো খাই পেলায়। তেনেকুৱা আমি শ্ৰোতা হ'ব লাগিব। আৰু এবিধ শ্ৰোতা আছে, উদাহৰণ দিছে অজ, অজ মানে ছাগলী। সেইটোক প্ৰবৰ শ্ৰোতা নকয়, সেইটোক অবৰ শ্ৰোতা কয়। অবৰ শ্ৰোতা উদাহৰণ দিছে অজ, অজ মানে ছাগলী। আপোনালোক চাব, কিছুমান জাগাত ভাগৱতৰ অনুষ্ঠান পাতি এইফালে ভাগৱতৰ কথা চলি থাকে, আইসকলে গ্ৰুপ পাতি পাতি বহি লয়, আৰু ছাগলীয়ে যেনেকৈ লেব 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 কৰি থাকে, ঠিক আইসকলে লেব 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 কৰি থাকে ছাগলীৰ নিচিনা। বোলে আনকো, নিজেও কৃষ্ণ কথা নুশুনে আৰু আনকো ডিষ্টাৰ্ব কৰি থাকে, ঔ হৰি ঔ ৰাম। সেইটোক অবৰ শ্ৰোতা কৈছে। আৰু অবৰ শ্ৰোতা কাক কৈছে? উদাহৰণ দিছে বৃষ। বৃষ মানে ষাঁড় গৰু। ষাঁড় গৰুৱে যেনেকৈ, ষাঁড় গৰু বোলে গোহালিত পালে গোহালিত শুই যায়, বাহনিত পালে বাহনিত শুই যায়। কাৰোবাৰ পাকঘৰত সোমাব পাৰিলে ষাঁড় গৰু পাকঘৰৰ খোৱা বস্তুবিলাক খাই ল'ব, তাতো শুই যাব। ঠিক এনেকুৱা এটা শ্ৰোতা আছে, এনেকুৱা এজন শ্ৰোতা আছে, তেওঁ নামঘৰত ধুনীয়াকৈ বিউটিফুল হৈ কিনে আহে, সাজি কাচি আহি কিনি কি কৰে, এইফালে নামাচাৰ্যই আমাৰ বাপজন শইকীয়া বাপে নাম গাই আছে,
তেওঁ আহি এটা খুঁটা নিৰ্বাচন কৰি ধুনীয়াকৈ আউজি বহি লয় দেৱা আৰু নামাচাৰ্যই নাম গাই আছে তেওঁ ধুনীয়াকৈ এটা টোপনি মাৰি থাকিব আৰু যেতিয়া নাম গাই শেষ হ'ল টোপনিৰ পৰা তেওঁ সাৰ পালে আৰু প্ৰসাদৰ টোপোলাটো ল'লে আৰু ঔ হৰি ঔ ৰাম হৈ যায় গতিকে সেইকাৰণে যেতিয়া হুকগুৰুৱে পৰীক্ষিতক ভাগৱতৰ কথা কৈছিলে আজিৰ পৰা 5200 বছৰৰ আগৰ কথা কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰৰ পিছত ভাগৱত প্ৰথমবাৰৰ কাৰণে হৈছিল ধ্যান দি শুনিব ভাগৱত প্ৰথমে হুকগুৰুৱে পৰীক্ষিতৰ আগত কৈছিলে কলিযুগ আৰম্ভ হৈছে আৰম্ভৰ 30 বছৰৰ পিছত ভাগৱতৰ পৃথিৱীলৈ আহিছে গংগা নদীৰ গুহাৰু নামৰ ঠাইত 60,000 ততোধিক ঋষি মুনি বহি আছিল অভিভক্ত পৰীক্ষিতক ভাগৱতৰ কথা কৈছে অভিভক্ত পৰীক্ষিতে মৃত্যু ভয়ৰ পৰা বাচিবৰ কাৰণে মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে হুকগুৰুক নহয় 60,000 ততোধিক ঋষি মুনিক ঔষধ বিচাৰিছে যে মোক 7 দিনৰ পিছত মৰিম আৰু 7 দিনৰ পিছত মৃত্যুমুখী মানুহে কি কৰিব লাগিব আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষেয় য়ৎকাৰ্য মৃয় মনুষ্য সৰ্বদা পৰীক্ষিতৰ এইটো প্ৰথম প্ৰশ্ন ভাগৱতৰ কি বুলি কৈছে বোলে আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষেয় য়ৎকাৰ্য মৃয় মনুষ্য সৰ্বদা তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো লোকত এইটো প্ৰথম প্ৰশ্ন পৰীক্ষিতৰ নিচিনা উত্তম প্ৰশ্ন হ'ব লাগিব জগত কল্যাণ প্ৰশ্ন আমাৰ কিছুমান জায়গাত প্ৰশ্নও কৰিব নাজানে ভকতসকল উল্টা পুল্টা প্ৰশ্ন কৰি থাকে এটা জায়গাত আমি গৈছিলোঁ পাঠৰ কাৰণে আচৰিত ধৰণৰ প্ৰশ্ন এটা কৰি দিলে বোলে তাতি বাপ আপুনি ভাগৱতৰ কথা কয় ৰামায়ণৰ কথা কয় আমাৰ এটা প্ৰশ্ন আছিলে আপোনালৈ আপুনি উত্তৰ দিব লাগিব প্ৰশ্ন বুলি কৈ দিলে অকমান ভয়ও লাগি যায় তথাপিও আমি ক'লো যদি আমাৰ গুৰুৰ প্ৰতি আমাৰ নিষ্ঠা ভক্তি আছে তেনেহলে আপোনাৰ উত্তৰ নিশ্চয় দিব পাৰিম প্ৰশ্নটো কওকচোন বাপ যে আপুনি ব্যক্তিগত প্ৰশ্নটো সুধিবে নে সামাজিক প্ৰশ্ন সুধিব তো বাপজনে ক'লে বোলে মই সামাজিক প্ৰশ্নহে কৰিম আপোনাক তেনেহলে প্ৰশ্নটো কওকচোন বাপ কি প্ৰশ্ন তো বাপজনে প্ৰশ্ন কৰিছে এনেকুৱা বোলে তাতি বাপ আপুনি ৰামায়ণ পঢ়িছেনে বোলে পঢ়িছোঁ বোলে আপুনি এটা কথা নহয় যে ৰামায়ণত বোলে হনুমান এবাৰ বোলে লংকাত জুই লগাই দিলে আপুনি জানেনে বোলে সেইটো কথা কোনে নাজানে সেইটোতো সবেই জানে হয়নে বাৰু ৰামায়ণত বোলে এবাৰ হনুমানে ৰাৱণৰ লংকাত জুই লগাই দিলে কিন্তু এতিয়া প্ৰশ্নটো হলছে এনেকুৱা যে হনুমান যেতিয়া বোলে লংকাখন জুই লগাই দিলে বোলে হনুমানৰ নেঙুৰটোত বোলে কোনজন ৰাক্ষসে বোলে জুচলাই খাটি মাৰিছিলে বোলে সেই ৰাক্ষসটোৰ নামটো আপুনি ক'ব লাগিব ঔ হৰি ঔ ৰাম বৰ আচৰিত কথা গতিকে এনেকুৱা প্ৰশ্ন আমাৰ কল্যাণ হ'ব নেকি আমি উত্তৰটো পিছত দিম আপোনালোকক বাৰু তো আমি মানে এতিয়াই দি দিওঁ উত্তৰটো তাৰপিছত পাঠৰ মাজত সোমাব লাগিব আমি ক'লো বাপজন যে বাল্মীকি মুনিয়ে ২৪,০০০ শ্লোকত ৰামায়ণখন লিখিছিলে সেই ৰাক্ষসটোৰ নামটো কিন্তু বাল্মীকি মুনিয়ে উল্লেখ কৰা নাই ৰামায়ণত দেই কৃতি ৰামায়ণখন আদিকাণ্ড আমাৰ গুৰুজনাই লিখিছে তাতো সেই ৰাক্ষসটোৰ নাম আমাৰ গুৰুজনাই লিখা নাই ৰামচৰিত্ৰ মানস তুলসীদাসে লিখিছে তাতো বোলে সেই ৰাক্ষসটোৰ নামটো নিলিখিলে বাপজন এনেকুৱা হ'ব পাৰে নেকি যে ৰামায়ণ বাল্মীকি মুনিয়ে
ভগৱানৰ চৰিত্ৰৰ ওপৰত ইমান সুন্দৰভাৱে ৰচনা কৰিছে। গতিকে বাল্মীকি মুনিয়ে ভাবিলে চাগে মই কেনেবাকে যদি সেই ৰাক্ষসটোৰ নাম এই বাল্মীকি ৰামায়ণখনত লিখি দিওঁ, তেনেহ'লে মোৰ বোলে ৰামায়ণখন অপবিত্ৰ হৈ যাব বুলি ভাবিয়ে চাগে সেই ৰাক্ষসটোৰ নামটো নিলিখিলে। কাৰণ হনুমান এজন পৰম ভকত আছিল, আৰু সেই ভকতজনৰ বোলে নেঙুৰত জুই লগোৱাজন কিমান মহাপাপী হ'ব, বুজিছেনে বাৰু? গতিকে তেওঁ ভাবিলে চাগে, ৰামায়ণ বাল্মীকি মুনিয়ে ভাবিলে চাগে কেনেবাকে যদি মই সেই ৰাক্ষসটোৰ নামটো ৰামায়ণত লিখি দিওঁ, তেনেহ'লে মোৰ ৰামায়ণখন অপবিত্ৰ হৈ যাব বুলি ভাবিয়ে চাগে সেই ৰাক্ষসটোৰ নামটো নিলিখিলে। ঔ হৰি ঔ ৰাম। গতিকে পৰীক্ষিতে উত্তম প্ৰশ্ন কৰিছে ভাগৱতত যে তোমাৰ চৰণে মৰণ সময়ে পুচুহু প্ৰভু সাম্প্ৰত, মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো লোকত। আমি সকলোৱে মৃত্যুমুখী মানুহ, আমি এদিন দুদিনকে সকলোৱে মৰিবলৈ গৈ আছোঁ, হয়নে বাৰু? সূৰ্যৰ লগত আয়ু যেন হৰয়। পৰীক্ষিত মৰিব যেনিবা 7 দিনৰ পিছত, আৰু আমি মৰিম 7 দিনৰ ভিতৰত। গতিকে ভাগৱত অকল পৰীক্ষিতৰ কাৰণে নেকি বাৰু? ভাগৱত পৰীক্ষিত অকল নিমিত্ত, পৰীক্ষিতৰ যোগেদি আমাক ভাগৱত কৈ আছে। আৰু ভাগৱত কি হয়? ভাগৱত হৈছে আত্মবিশ্লেষণ। আমি ক'ৰ পৰা আহিলোঁ, আমি কলৈ যাব লাগিব, এই সংসাৰত থাকি আমি কি কৰিব লাগিব, এইটোৱে হৈছে ভাগৱতৰ মূল লক্ষ্য উদ্দেশ্য। তাৰপিছত কি হ'ল? পৰীক্ষিতে বেমাৰ ভাল কৰিবৰ কাৰণে 60,000 ততোধিক ঋষি মুনিক কৈছে যে মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তোমালোকৰ ওচৰত কিবা দৰৱ আছে নেকি? এজন ঋষিয়ে কৈছে যে তুমি মৃত্যুৰ পৰা বাচিবা, তুমি যজ্ঞ কৰিব লাগিব। বোলে কিমান দিন যজ্ঞ কৰিব লাগিব? 100 বছৰ। তো পৰীক্ষিতে কৈছে যে মই জীয়াই থাকিম মাত্ৰ, মোৰ ওচৰত 7 দিন আছে, আৰু তুমি যজ্ঞ কৰিবলৈ কৈছা কিমান দিন? 100 বছৰ। মই মাত্ৰ জীয়াই থাকিম 7 দিন, 7 days, আৰু তুমি যজ্ঞ কৰিবলৈ কৈছা কিমান দিন? 100 বছৰ। কাৰণ অশ্বমেধ, বাজপেয়ী, ৰাজসুই যজ্ঞ কৰিবলৈ 1000 বছৰ লাগে, 100 বছৰ লাগে। গতিকে এই দৰৱটো মোৰ কোনো কামৰ দৰৱ নহয়। ঢেৰ ডক্টৰ বহি আছে তাত, হয়নে? অত্ৰি, পুলস্তি, অংগিৰা, ভৃগু, অগস্ত্য, এনেকুৱা সাগৰকো গিলি দিব পৰা মহান মহান ঋষিসকল বহি আছে তাত। 60,000 ততোধিক ঋষি মুনি দেৱা বিভিন্ন ঋষি মুনিক দৰৱ বিচাৰিছে। এজন ঋষিয়ে কৈছে তুমি বোলে দান কৰিব লাগিব। বোলে কিমান দিন? 9 মাহ। পৰীক্ষিত কৈছে মই জীয়াই থাকিম মাত্ৰ 7 দিন আছে। দান কৰিবলৈ কৈছে কিমান দিন? 9 মাহ। বোলে এই দৰৱটো মই কামত নাহে, নাকচ কৰিছে। এজন ঋষিয়ে কৈছে ব্ৰত কৰিব লাগিব। কিমান দিন? বোলে 1 মাহ। পৰীক্ষিত কৈছে মোৰ ওচৰত মাত্ৰ 7 দিন আছে। এই অকস্মাত এজন ভকত আহিছে, দিগম্বৰ ভেশ দেৱা। এইটো ধ্যান দি শুনিব দেই, এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছোঁ আমি। যিজন ভাগৱতৰ বক্তা হয় সেইজন কিন্তু সদাচাৰ হ'ব লাগিব, ভাগৱতৰ বক্তা। আৰু সেইজন নিজৰ আনক মানে নিৰ্ভয় দিব পাৰিব লাগিব, অভয় প্ৰদান কৰিব পাৰিব লাগিব। সেইজন হ'ব লাগিব বক্তা। বক্তাৰ হাততে যদি 5টা আঙুলিত যদি 5টা আঙুঠি থাকে, ভাগৱত ব্যাখ্যাকাৰকসকলক চাব আজিকালি বহুত আছে বোলে নিজেই তাবিজ পিন্ধি আছে, হয়নে? বোলে নিজেই আঙুঠি পিন্ধি আছে, বোলে আনক বোলে তেওঁ কি নিৰ্ভয় দিব। এনেকুৱা বক্তা আপোনালোক পাইছে? যিসকল বক্তা বোলে নিজেই মৃত্যু ভয়ৰ পৰা বাচিব নোৱাৰে, তেওঁলোকনো বোলে আনক কেনেকৈ উদ্ধাৰ কৰিব, হয়নে বাৰু? তেওঁৱে নিজেই সম্পূৰ্ণৰূপে অৰ্পণ হোৱা নাই,
হাতত বোলে 5টা আঙুলি 10টা আঙুঠি, এফালে তাবিজ এফালে মালা, হা বোলে আনক তেওঁ কেনেকৈ মুক্ত কৰিব? তেওঁ সম্পূৰ্ণৰূপে নিজেই চাইৰেণ্ডাৰ হোৱা নাই, কৃষ্ণৰ ওচৰত আশ্ৰয় লোৱা নাই। বুজি পাইছেনে কথাটো? সেইকাৰণে তেনেকুৱা বক্তাক যদি আপোনালোক নিমন্ত্ৰণ কৰি মাতি ভাগৱতৰ কথা চৰ্চা কৰাব, তেওঁলোকৰ পৰাও কিন্তু আমাৰ কল্যাণ নহয়। সেইকাৰণে কৈছে শাস্ত্ৰ ক জানয় যিটো ভকত নহয়, তাৰ উপদেশে বুধ নুপুজে লোকত। শাস্ত্ৰ জানিব পাৰে, পণ্ডিত হ'ব পাৰে, কিন্তু যদি ভকত নহয় তেনেহ'লে তেওঁৰ কথাবিলাক কাৰো জ্ঞান নহয়, বুধ নহয়। আৰু ভকত হ'লেও নহ'ব, আকৌ শাস্ত্ৰও জানিব লাগিব। যদি বা ভকত হুৱে শাস্ত্ৰ নজানয়, ঈশ্বৰ সংশয় খণ্ডি বাক নপাৰয়। গতিকে দুইটাই লাগিব। গতিকে কৃপালু বাপাই সমস্ত পৰীক্ষিত কৈছে, পৰীক্ষিতৰ বিনা নিমন্ত্ৰণত এজন মহান আত্মা পৰম সাধু দিগম্বৰ ভেক, যাক মুনীন্দ্ৰ বুলি কোৱা হৈছে, মুনিসকলৰ ৰজা কোন? বেদব্যাসৰ একমাত্ৰ পুত্ৰ আহি গ'ল। কোন আহিল? বেদব্যাসৰ পুত্ৰ শুকগুৰু আহি গ'ল। পৰীক্ষিতক কৈছে তোমাৰ বেমাৰ কি কোৱা? বিনা নিমন্ত্ৰণত আহিছে দেই। ইয়াৰ পৰা এটা কথা আকৌ ল'ব লাগিব আমি, আপোনাৰ গৃহত যদি আপুনি নিমন্ত্ৰণ কৰি কোনোবা এজন ভকত আহিছে, তেনেহ'লে আপোনাৰ ভাগ্য বুলি ভাবিব দেই। আৰু বিনা নিমন্ত্ৰণত যদি ভকত এজন আহিছে, তেনেহ'লে পৰম ভাগ্য বুলি ভাবিব। ঔ হৰি ঔ ৰাম। আপোনাৰ গৃহত যদি কোনোবা এজন নিমন্ত্ৰণ কৰা ব্যক্তিক মাতিছে, তেনেহ'লে আপোনাৰ ভাগ্য বুলি ভাবিব। সেইমতে যদি তেওঁ আহি যায়, আৰু নিমন্ত্ৰণ নকৰাকৈ যদি কোনোবা এজন ভকত আপোনাৰ ঘৰত ৰাতিপুৱা গধূলি দুপৰীয়া এনেকুৱা ওলাইহি, তেনেহ'লে আপোনাৰ পৰম ভাগ্য বুলি ভাবিব। এইটো এটা ৰহস্য আছে। ইয়াৰ কথাবিলাক আমি পিছত ক'ম বাৰু। এতিয়া আমি অৱতাৰৰ কথাটো কৈ আছোঁ, পাঠৰ মাজত যোৱাই নাই এতিয়ালৈকে। তাৰপিছত কৈছে, পৰীক্ষিতক কৈছে যে তোমাৰ বেমাৰ কোৱা? পৰীক্ষিত কৈছে মই 7 দিনৰ পিছত মৰিম। ধৰি লওক পৰীক্ষিতৰ 7 দিনৰ পিছত মৰিব, আৰু আমিও মৰিম 7 দিনৰ ভিতৰত। আপোনাক যদি কোনোবা যদি কৈ দিয়ে, বাপজনক ধৰি লওক, উদাহৰণ দিছোঁ দেই বাপ, বেয়া নাপাব। বাপজনক যদি কৈ দিয়ে বোলে বাপ আপুনি 7 দিনৰ পিছত মৰিব, তেনেহ'লে পৰীক্ষিতৰ নিচিনা বাপৰো একেই অৱস্থা হৈ যাব। বোলে মুখ কাণ শুকাই ঔ হৰি ঔ ৰাম হৈ যাব। বাপে পাৰিলে ক'ব আইগৰাকীক, আইগৰাকীক ক'ব যে হৰি মই 7 দিনৰ পিছত মৰিম, পাৰিলে ঘৰত যদি ডাঙৰ কুকুৰা চুকুৰা আছে, অকণমান ঔ হৰি ঔ ৰাম কৰি ঝোল চোল খুৱাই দিয়া, কাৰণ মই 7 দিনৰ পিছত যাম। পৰীক্ষিত ঠিক তেনেকৈ পৰীক্ষিত কৈছে যে মই মৰি যাম 7 দিনৰ পিছত, মোৰ মাটি বাৰী কি হ'ব, মোৰ ল'ৰা ছোৱালী কি হ'ব, মই একছত্ৰী ৰজা, মোৰ প্ৰজাসকলৰ কি হ'ব, হয়নে? তেতিয়া শুকগুৰু কৈছে তোমাৰ কিমান দিন আছে কোৱা? বোলে 7 দিন। এই বোলে তোমাৰ বহুত টাইম আছে, 7 দিনটো বহুত টাইম। মই তোমাক 2 দণ্ডতে গতি দি দিম বুলি ক'লে। 2 দণ্ড মানে 1 দণ্ডত 24 মিনিটতকৈ অকণমান বেছি। তোমাক মই 2 দণ্ডতে গতি দি দিম, কিন্তু তুমি মোৰ 2টা চৰ্ত পালন কৰিব লাগিব। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। তাৰ উদাহৰণ এটা দি দিলে, অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, 2 দণ্ডে পাইলা গতি খটাংগ নিৰপতি। উদাহৰণ দিছে, যদিও মই তোমাক 2 দণ্ডতে গতি দি দিব পাৰোঁ, মোৰ কেপাচিটি আছে, তথাপিও তোমাক মই তোমাৰ ভক্তিত মই নিষ্ঠা দেখি তোমাক মই 7 দিন কৃষ্ণৰ জন্মলীলা ৰহস্য কথা শুনাম, তুমি শুনিবানে? পৰীক্ষিত কৈছে নিশ্চয় শুনিম প্ৰভু, কওক মই কি কৰিব লাগিব? পৰীক্ষিতে কৈছে যে তুমি শুকগুৰুৱে কৈছে যে তুমি মোৰ 2টা চৰ্ত পালন কৰিব লাগিব। বোলে 2টা চৰ্ত কি কি? 1 নম্বৰ চৰ্ত, মই যিমানকণ সময় তোমাক ভাগৱতৰ কথা ক'ম,
সিমানকণ সময় তোমাৰ মনটো কিন্তু এই স্থানৰ পৰা তুমি কেনিও নিব নোৱাৰিবা। এইটো 1 নম্বৰ চৰ্ত। 2 নম্বৰ চৰ্ত কি দিলে যে যিমানকণ সময় তোমাক ভাগৱতৰ কথা মই কম তুমি কিন্তু জলৰ বাহিৰে কিবা অন্ন গ্ৰহণ কৰিব নোৱাৰিবা। গতিকে কৃপালু বাপাই সমস্ত আপোনালোকক আমি ভাগৱতৰ কথা কম, ঈশ্বৰ কৃষ্ণৰ কথা কম, মনটো যদি এই স্থানত নাথাকে বোলে ফিজিকেলি ইয়াত বহি আছে, আমাৰ আইগৰাকীয়ে সকল আমাক চাই থকাটো ঠিকে আছে, কিন্তু ঘৰটোত বোলে দৰ্জা বন্ধ কৰি আহিছোঁ, ভালকৈ বোলে দৰ্জাত চোৰেই সোমাইছে নেকি, মনটো যদি তাত বাৰে বাৰে গৈ আছে তেনেহ'লে ফিজিকেলি ইয়াত বহি থাকিলে কোনো কাম নহ'ব। সেইকাৰণে যিমানকণ সময়, আমিতো কলিযুগৰ মানুহ, 7 দিন ভাগৱত পৰীক্ষিতৰ নিচিনা আমি শ্ৰৱণ কৰিব পাৰিম নেকি? বোলে নোৱাৰোঁ। কিন্তু যিমানকণ সময় বহিম একেবাৰে মনটো আমি কৃষ্ণ চৰণত লগাব চেষ্টা কৰিব লাগিব। আৰু জন্মৰ পৰম লাভহে হৈছে কি? জন্ম লাভে পৰম পুঞ্চা অন্তে নাৰায়ণে স্মৃতি। জন্মৰ পৰম লাভটো হৈছে অন্তিম সময়ত আমাৰ ঈশ্বৰৰ নামটো আমাৰ স্মৰণ হওক। আজি আপুনি মই এইটো অখৰা কৰি আছোঁ। অখৰা কি কৰি আছোঁ? অখৰা। ভাওনাটো একেবাৰে শেষৰ দিনত দিব লাগিব, কিন্তু অখৰাটো আকৌ 2 প্ৰকাৰৰ হয়। এটা হৈছে বচন আৰু এটা হৈছে মোচন, হয়নে? যদি বচনটো আপোনাৰ ঠিক আছে, যদি মোচন দিবলৈ নাজানে তথাপিও আপোনাৰ বিপদ হৈ যাব। ঔ হৰি ঔ ৰাম, 2টাই লাগিব। বোলে ঘৰত গৈ মুখস্থ কৰি আছোঁ, কিন্তু নামঘৰত আহি সাধুৰ সংগত বহি যদি মোচনটো আমি ঠিক কৰি নলওঁ তেনেহ'লে ঔ হৰি ঔ ৰাম হ'ব। সেইকাৰণে 2টা বস্তু ঠিক কৰিব লাগিব। ভগৱান অৱতাৰ হ'ল, নিৰসিংহ অৱতাৰ হ'ল। কেলে অৱতাৰ হ'ল? ভগৱান অৱতাৰ হ'ল। ভগৱান মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম এনেকুৱা বহুত অৱতাৰ হয়। আটাইতকৈ লং টাইম অৱতাৰ কি? ভগৱান লং টাইমৰ কাৰণে পৃথিৱীত আহিছিলে। বাকীবিলাক অৱতাৰ অলপ খন্তেকীয়া আছিলে। অৱতাৰ হয় নিজৰ কাম কৰে আৰু ঔ হৰি ঔ ৰাম বৈকুণ্ঠলৈ গুচি যায়। বুজিছেনে বা? ৰাম অৱতাৰটো আটাইতকৈ লং টাইম, আটাইতকৈ বেছি সময়ৰ কাৰণে পৃথিৱীত আছিলে। বোলে কিমান সময়ৰ কাৰণে পৃথিৱীত আছিলে ভগৱান ৰাম? বোলে 11,000 বছৰলৈকে আছিলে পৃথিৱীত। বাকীবিলাক অৱতাৰ খন্তেকীয়া অৱতাৰ, ক'ৰবাত 45 মিনিট, ক'ৰবাত 1 ঘণ্টা, ক'ৰবাত 2 ঘণ্টা এনেকুৱা অৱতাৰ হয়, গুচি গ'ল। ভগৱান ক'ত গ'ল? বোলে অৱতাৰ যেতিয়া শেষ হৈ যায় পুনৰ বৈকুণ্ঠলৈ গুচি যায়, ক্ষীৰ সাগৰলৈ। উদ্ধৱক কৈছে এইবাৰ কিন্তু কলিযুগত মই অৱতাৰ হোৱাৰ পিছত মই কিন্তু বৈকুণ্ঠলৈ নাযাওঁ। উদ্ধৱে প্ৰশ্ন কৰিছে, প্ৰভু আপুনি ক'ত থাকিব? বোলে তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে নির্গুণ উপাসনে কষ্টমতে কিঞ্চিদাচর্য। উদ্ধৱে প্ৰশ্ন কৰিছিলে, তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব? উদ্ধৱে প্ৰশ্ন কৰিছে। তো ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, মই প্ৰত্যেকবাৰ অৱতাৰ হওঁ আৰু অৱতাৰ শেষ হোৱাৰ পিছত মই বৈকুণ্ঠলৈ গুচি যাওঁ, কিন্তু এইবাৰ মই কৃষ্ণ অৱতাৰ হোৱাৰ পিছত মই বৈকুণ্ঠলৈ নাযাওঁ। বৈকুণ্ঠ মই যাম, কিন্তু এটা অংশ মই ইয়াতে ৰাখি যাম। মই সমস্ত বলবীৰ্য, মোৰ সমস্ত বৈভৱ মই তিৰোহিত হৈ ভাগৱত সমুদ্ৰত সোমাই যাম। বোলে তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেবনাথ সর্বনাথ পাঠো দর্শনে পাপ নাশিনে। মই ভাগৱত সমুদ্ৰত সোমাই যাম, আৰু এই ভাগৱতক কোনোবা যদি সেৱা কৰিব, ভাগৱতক কোনোবা যদি দৰ্শন কৰিব, ভাগৱতক কোনোবা যদি শ্ৰৱণ কৰিব, ভাগৱতক কোনোবা যদি কীৰ্তন কৰিব, সাক্ষাৎ ভাগৱততে মোক লগ পাই থাকিব বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত ভাগৱত কোনো কিতাপ নহয়, ভাগৱত কোনো গ্ৰন্থ নহয়। আমাৰ আগফালে কোন আছে? বোলে কৃষ্ণ আছে। ভাগৱত কি হয়? বোলে কৃষ্ণ। বোলে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম। সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে। শব্দময় বিগ্ৰহ,
আমার আগফালে ভগৱান আছে আৰু আমাৰ হৃদয়ত কোন আছে বোলে কৃষ্ণ আছে। আপুনি মই ভাবিছো ইমান দূৰৰ পৰা আমি আহি কৃষ্ণ কথা শুনিছো, সেইটো মিছা কথা। কৃষ্ণই আমাক কৃপা কৰি এই স্থানলৈ লৈ আহিছে আৰু কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে। ঔ হৰি ঔ ৰাম, কাৰণ আনন্দ ব্ৰহ্ম আমাৰ হৃদয়তে আছে। ভগৱান আমাৰ হৃদয়ত আছে। ভগৱানক গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন মই বাহিৰত নাই, সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট, মই সকলোৰ হৃদয়ত আছো। কম বেছি পৰিমাণে নহয় যে ঢেকীয়া খোৱা নামঘৰত বোলে ভগৱানটো 100% আছে, হা, আৰু বোলে আঠখিলীয়া নামঘৰত ভগৱানটো 100% আছে, আৰু আমাৰ বালিগাঁও প্ৰাথমিক শাখাত ভগৱানটো বোলে 20% আছে। এনেকুৱা কোনো কথা নাথাকে। বোলে তাত শৰাইটো দিলেহে কাম আহিব নেকি? ঔ হৰি ঔ ৰাম, তাত শৰাই দিবলৈ গুচি যায় দৌৰ মাৰি। ভগৱান কৈছে যে মইতো সকলোৰ হৃদয়তে আছো। এ বাহিৰে ভিতৰে জানা সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ, যেন জগতত ব্যাপী আছয় আকাশ, হে হিমতে সমস্ততে কৰো প্ৰকাশ। সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এইটো নিৰসিংহ ভগৱানে ভক্ত প্ৰহ্লাদক কৈছে। নিৰসিংহ ভগৱানে কৈছে যে ঈশ্বৰৌ সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত। ভগৱান নিৰসিংহই ভক্ত প্ৰহ্লাদক বুজাইছে। গতিকে আমি পাঠৰ মাজত অলপ সোমাই যাওঁ। নিৰসিংহ বদতি শুনা প্ৰহ্লাদ কুমাৰ, পিতৃক লাগিয়া তোক নলাগে ই বৰ। হিৰণ্যকশিপুৰক যেতিয়া নিধন কৰিলে ভগৱান নিৰসিংহই, তেতিয়া ভগৱন্তৰ ক্ৰোধ ইমানেই উঠি গ'ল, ইমানেই খং উঠি গ'ল, সেই ক্ৰোধটোক, এই খংটোক ঠাণ্ডা কৰিবৰ কাৰণে ব্ৰহ্মা আদি কৰি যিমান দেৱতা আহিল, বোলে ভগৱন্তৰ ক্ৰোধ সান্তনা দিব পৰা নাই। সেই সময়ত ভক্ত প্ৰহ্লাদক আগবঢ়াই দিলে। লক্ষ্মীও ফেল হৈ গ'ল, লক্ষ্মীকো আগবঢ়াই দিছিলে ভগৱান। লক্ষ্মীয়েতো চিনিয়ে নাপালে, বোলে এইজন বোলে মোৰ স্বামী হ'বই নোৱাৰে, কাৰণ এনেকুৱা ৰূপ বোলে মই আগে পিছে দেখাই নাই। ঔ হৰি ঔ ৰাম, বুজিছে না? লক্ষ্মীয়ে পলাই দিলে ভগৱানৰ নিৰসিংহ ৰূপটো চাই কিনে, বোলে এনেকুৱা ৰূপ বোলে মই আগে পিছেতো দেখাই নাই, এনেকুৱা অৱতাৰো দেখা নাই। হিৰণ্যকশিপুৰ ইমান বিজ্ঞান খটাই কিনি বৰ লৈছিলে ব্ৰহ্মাৰ পৰা, এনেকুৱা বিজ্ঞান মানে আপুনি আচৰিত পাই যাব। ব্ৰহ্মাই ক'লে, ব্ৰহ্মাৰ ওচৰত গ'ল, 12,000 বছৰ তপস্যা কৰিছে হিৰণ্যকশিপুৰ। কিমান বছৰ? 12,000 বছৰ। 12,000 বছৰ কেনেকে তপস্যা কৰিছে? বোলে বুঢ়া আঙুলিটো ভৰ দি সূৰ্যৰ ফালে চকুটো চাই আকাশ মাৰ্গত বোলে তপস্যা সম্পূৰ্ণ কৰিলে। ব্ৰহ্মা আহি ওলালে। ব্ৰহ্মাই ক'লে, বৎস তোমাক কি বৰ লাগে কোৱা? তো হিৰণ্যকশিপুৰ কৈছে, বোলে মই বোলে অমৰ হ'ব লাগিব, এনেকুৱা এটা বৰ লাগিব, মোক কোনো মাৰিবও নোৱাৰিব লাগিব। তে ব্ৰহ্মাই কৈছে যে এই পৃথিৱীত এইটোতো মৰ্ত্য ধাম হয়, ইয়াত আহিলে এইটোক নৰক বুলি কৈছে। ইয়াত বোলে ভগৱান নিজেও যদি অৱতাৰ হয় তেওঁ ইয়াৰ পৰা যাবলগীয়া হৈ যায়, কাৰণ ভগৱান কৃষ্ণ অৱতাৰ হৈছিলে আপোনালোক জানে, কেৱল মাত্ৰ 125 বছৰলৈকে পৃথিৱীত আছিলে, হয়নে? ঔ হৰি ঔ ৰাম। বোলে ইয়াততো আহিলে মৰিবই লাগিব, সকলোৱে মৰিব। মাৰ্কেণ্ডে মুনি 1 লাখ বছৰ জীয়াই আছিল। কিমান দিন? 1 লাখ বছৰ। কিন্তু মাৰ্কেণ্ড মুনিও যাবলগীয়া হ'ল, কাৰণ মৰ্ত্যধাম বুলি কৈছে, ইয়াততো আহিলে মৰিবই লাগিব। তো ব্ৰহ্মাই কৈছে, তাৰ বাহিৰে তুমি কিবা বৰ যদি তোমাৰ ওচৰত আছে, তেনেহ'লে তোমাৰ ওচৰত আৰু কিবা বেলেগ কামনা আছে যদি বৰ হিচাপে ল'ব পাৰা। তো হিৰণ্যকশিপুৰে বিজ্ঞান খটাই দিলে। কি বৰ ল'লে? যে না বোলে মোক বাহিৰত মৃত্যু বোলে হ'ব, না মোৰ ভিতৰত, না বোলে আকাশত, না বোলে পাতালত, না অস্ত্ৰত, না হস্ত্ৰত। এনেকুৱা ধৰণৰ বিজ্ঞান খটাই দিলে, আচৰিত বিজ্ঞান। হিৰণ্যকশিপুৰ বৰ লৈ
গোটেই স্বৰ্গ ৰাজ্য আক্ৰমণ কৰি যিমান দেৱতাসকল হিৰণ্যকশিপুৰৰ ভয়ত গছৰ মূঢ়া হৈ পলাবলগীয়া হৈ যায়। স্বৰ্গ আক্ৰমণ কৰি ইন্দ্ৰকো খেদি দিলে।